নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ সম্পূৰ্ণ এটা নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টো মই আজি বনাইছোঁ BTR নিৰ্বাচনৰ লগত সংগতি ৰাখি যিহেতু আমি জানো এইটো মাহৰে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে BTR নিৰ্বাচন হ'বলৈ গৈ আছে আৰু সেই নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ যিসকল কৰ্মচাৰী আছে BTR ৰিজনৰ ভিতৰত যিসকল কৰ্মচাৰী আছে তেখেতসকলৰ দায়িত্ব বহুতেই বুলি ক'ব লাগিব আৰু বিভিন্ন বিভাগলৈ ইতিমধ্যে অৰ্ডাৰ কপি গৈছে ইলেকশ্যনৰ ট্ৰেইনিঙৰ কাৰণে আজি 6 তাৰিখ আজি মই যিমানখিনি জানো ওদালগুৰি ডিষ্ট্ৰিক্টত হৈ গ'ল প্ৰথম ফেজৰ যি ট্ৰেইনিং আৰু 8 তাৰিখে তামুলপুৰ জিলাত হ'ব ঠিক তেনেদৰে কোকৰাঝাৰ চিৰাং বাক্সা এইকেইখন ডিষ্ট্ৰিক্টতো হ'ব তাৰপিছত দ্বিতীয় পৰ্যায়ৰ ট্ৰেইনিং হ'ব আৰু এদিন হ'ব তৃতীয় পৰ্যায়ৰ সেইদিনাখন গোটেই টিমটো মিলাই দিব যিটো পুলিং ডিউটিত যিসকলে পৰিব আৰু মই বিশেষকৈ এই ভিডিঅ'টো পুলিং বিষয়াসকলৰ কাৰণে বনাইছোঁ কিন্তু আজিৰ ভিডিঅ'টো মই স্পেচিয়েলি প্ৰিজাইডিং অফিচাৰৰ মানে কি দায়িত্ব হ'ব সেইখিনিৰ বিষয়ে অকমান মানে থুলমূলকৈ ক'বলৈ ওলাইছোঁ মানে ইলেকশ্যনৰ দিনাখনৰ পৰা কি দায়িত্ব হ'ব তেখেতৰ কিন্তু মই ডিটেইলছত ভিডিঅ' মই অহাকালিৰ পৰা বনাম আৰু কিছুমান বিভিন্ন ধৰণৰ ফৰ্ম যেনেকৈ বেলট পেপাৰ একাউণ্ট প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী তাৰপিছত এড্ৰেছ টেগ ভিজিটিং শ্বীট এইবিলাক কেনেদৰে ফিল আপ কৰা হয় বা পেপাৰ চিল একাউণ্ট গতিকে চেলেঞ্জ ভোট কি টেণ্ডাৰ ভোট কি এইবিলাকৰ ওপৰত মই ভিডিঅ' বনাম কিন্তু আজি মই একেবাৰে খৰচি মাৰি এই ভিডিঅ'টো মই বনাইছোঁ আৰম্ভণি বুলি গতিকে আশা কৰোঁ কিছু হ'লেও আপোনালোকক হেল্প কৰিব যিসকল একেবাৰে নতুন এতিয়া আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই ট্ৰেইনিঙৰ কথা বাদ দিলোঁ প্ৰথম দিনাৰ পৰা মই ধৰিলোঁ যিদিনাখন ইলেকশ্যনৰ নিৰ্বাচনৰ দিনটোত হ'ব আপোনালোকে নিজৰ স্থানৰ পৰা যদি আপোনালোকক যি গাড়ীৰ সুবিধা দিব যাতায়াতৰ সেই গাড়ীত গ'লেও আপোনালোকে যাব পাৰে আৰু নহ'লে ব্যক্তিগত গাড়ী লৈ বহুতে যায় ব্যক্তিগত গাড়ী লৈও আপোনালোকে যাব পাৰে কিন্তু তাতে গৈ আপোনালোকে টিমটোতো লগ হ'ব লাগিবই কাৰণ এটা টিম ৱৰ্ক হিচাপতহে কাম কৰিব লাগিব আপোনালোকে তাতে আপোনালোকে ডিকোডিং মানে লিষ্ট আপোনালোকৰ লগোৱা থাকিব ফলকত যে আপোনালোকৰ যিটো পুলিং আইডি যিখন আপোনালোকৰ ট্ৰেইনিঙৰ অৰ্ডাৰ কপিটোত আছে পুলিং আইডি এই যিটো গ্ৰুপ আপোনালোকে কোনটো মেটেৰিয়েল কাউণ্টাৰৰ পৰা আপোনালোকে মেটেৰিয়েলবিলাক মানে ল'ব লাগিব তাতে লিখা থাকিব সেই হিচাপত আপোনালোকে সিমান নম্বৰৰ কাউণ্টাৰত গৈ আপোনালোকে লাইন পাতিব লাগিব বা ভিৰ নহ'লে আপোনালোকে গৈ ল'ব পাৰিব কিন্তু তাৰ আগতে কিন্তু আপোনালোকে ডাইৰেক্ট কাউণ্টাৰত নাযাব আপোনালোকে লিষ্টখন চাই ল'ব এখন ডাঙৰ ফলক এখন লগোৱা থাকিব তাতে আপোনালোকৰ ক'ড ল'ব লাগিব মেটেৰিয়েল আৰু আপোনালোকৰ ক'ত পৰিছে সেইটো থাকিব কোন চেণ্টাৰত পৰিছে পুলিং ষ্টেচন নাম্বাৰ কি কোন পুলিং ষ্টেচনত পৰিছে আপোনালোকে সেইদিনাখন গম পাই যাব তাতে গতিকে ঠিক তেনেদৰে গোটেই ডিটেইলছটো লৈ ল'ব কিমান নম্বৰ কাউণ্টাৰত মেটেৰিয়েলছবিলাক ল'ব লাগিব আৰু পুলিং ষ্টেচন ক'ত গতিকে তাৰপিছতে দ্বিতীয় দায়িত্ব হ'ব আপোনালোকৰ ছেক্টৰৰ লগত যোগাযোগ কৰি ল'ব লাগিব কাৰণ তেখেতে আপোনালোকক ক'ত গাড়ীত উঠিব লাগিব গাড়ী কোনফালে পাৰ্কিং কৰা আছে বুজাই দিব তাৰ পাছতে আপোনালোকৰ দায়িত্ব হ'ব অকল আপোনালোকৰ দায়িত্ব নহয় আচলতে যিজন সিকিউৰিটি পাৰ্চনেল তেখেতে আপোনালোকক কণ্টেক্ট কৰিব নহ'লে আপোনালোকে যদি নাম্বাৰ পায় তেখেতক কণ্টেক্ট কৰি ল'ব এইখিনি হ'ল তাৰপিছত আপোনালোকে মেটেৰিয়েল লোৱাৰ পিছত এখন চেক লিষ্ট পাব সেই চেক লিষ্টত কি বস্তু দিয়ে সেইদিনাখনৰ কাৰণে যিখিনি যাৱতীয় সা সামগ্ৰী আপোনালোকে চিৰিয়েলি চেক কৰি ল'ব টিক মাৰ্ক দি ল'ব যিটো বেগ দিছে তাতে চাব হয়তো কিবা বস্তু ৰৈ যাব পাৰে একেবাৰে বেজিটোৰ পৰা বেলট বক্সটোলৈকে আৰু যদি কিবা আপোনালোকৰ তাতে খুটি নাটি থাকি গৈছে বা কিবা বস্তু দিয়া নাই তেতিয়াহ'লে এগেইন আপোনালোকে কাউণ্টাৰত গৈ কণ্টেক্ট কৰিব আপোনালোকক দি দিব আৰু বিশেষকৈ আপোনালোকে যিটো মাৰ্ক কপি দিব ফাৰ্ষ্ট পুলিঙৰ ক্ষেত্ৰত সেইটো চাই ল'ব আৰু ৱাৰ্কিং কপি এটা দিব ৱাৰ্কিং কপিটো চাই ল'ব কিন্তু আপোনালোকে ইলেক্টৰেল ৰডৰ যিটো ভোটাৰ লিষ্টৰ তালিকা সেইটো খুব ইম্পৰ্টেণ্ট তাৰ পাছত যিহেতু BTC নিৰ্বাচনৰ কথা কৈছোঁ BTRৰ গতিকে মোৰ বোধেৰে বেলট পেপাৰেৰে হ'ব কাৰণ EVM নহ'ব যেন লাগে
আগে পিছে আগৰ পিছৰ যিবিলাক আমি দেখা পাই আছোঁ আগে পিছে, গতিকে বেলত হ'লে অকণমান সুকীয়া হয় আৰু EVM হ'লে অকণমান সুকীয়া হয়। গতিকে আপোনালোকে যেতিয়া বেলত পেপাৰ পাব আপোনালোকে কাউণ্ট কৰি ল'ব, চিৰিয়েল নাম্বাৰৰ লগত মিলাই ল'ব। ধৰক মই এটা উদাহৰণ দিলোঁ, আপোনাৰ চেণ্টাৰত 1000 ফুট আছে, গতিকে আপোনালোকে চাই ল'ব চিৰিয়েল নাম্বাৰবিলাক। কিন্তু চিৰিয়েল নাম্বাৰ চালেও আপোনালোকে গণি লোৱাটো ভাল, কাৰণ কেতিয়াবা প্ৰিণ্টিং মিষ্টেক হয়। যেনেকৈ ধৰক 5ৰ পিছত 6 হ'ব লাগিছিলে, ডাইৰেক্ট আপোনালোকৰ 7 নম্বৰটো আহি গৈছে, তেতিয়া এখন হয়তো কম থাকিবও পাৰে। গতিকে আপোনালোকে গণি লোৱাটো ভাল। গতিকে আপোনালোকে গোটেইখিনি চাই ল'লে, চাই লোৱাৰ পিছত আপোনালোকে ছেক্টৰকো কণ্টেক্ট কৰিলে, এইখিনি হৈ গ'ল। আপোনালোকৰ ছিকিউৰিটিজনকো লগ পালে, তাৰপিছত আপোনালোকৰ দুপৰীয়াৰ আহাৰটো খাই আপোনালোকে গাড়ীত উঠি গন্তব্যস্থানলৈকে আপোনালোকে যাব। এতিয়া চেণ্টাৰত গৈ পোৱাৰ পিছত আপোনালোকক BLO বা গাঁওবুঢ়াই আপোনালোকে আহি নিজে কণ্টেক্ট কৰিব। আৰু তাতে গৈ আপোনালোকে চাই ল'ব যে বিভিন্ন 2-3টা চেণ্টাৰ থাকে, ধৰক লেফ্ট ৰাইট কেতিয়াবা মিডল থাকে। সেই অনুযায়ী আপোনালোকে নিজৰ স্থানটো ৰুমটো বাছি ল'ব। আৰু বেছিভাগ শিক্ষানুষ্ঠানতে হোৱা দেখা পোৱা যায় আমাৰ ৰুৰেল এৰিয়াবিলাকত, স্কুল বিল্ডিংবিলাকে হয়। গতিকে আপোনালোকে চাই ল'ব এইটো বাৰু। তাৰপিছতে আপোনালোকে এটা আইডিয়া কৰি ল'ব যে প্ৰথম দিনাখন গৈ যে অহাকালি যে ভোট হ'ব, কোনফালে আপোনালোকে এণ্ট্ৰি দিব, কোনফালে এক্সিট হ'ব, মানুহবিলাকে কোনফালে ভোট দি এইফালে ওলাই আহিব বাহিৰৰ ফালে, সেইখিনি আপোনালোকে আগতে অলপ নিৰ্ধাৰণ কৰি ল'ব। তাৰপিছত খোৱা বোৱাৰ দায়িত্বখিনিও আপোনালোকে আলোচনা কৰি ল'ব। সেইবিলাক আৰু ক'বলগীয়া কথা নহয়, কিন্তু যিহেতু মই কৈছোঁ খৰচি মাৰি মই কথাখিনি ক'ম, যদিও থুলমূলকৈ মই এফালৰ পৰা গৈ আছোঁ। তাৰপিছতে যিহেতু আপোনালোকৰ বেলটৰ কথা আহি পৰে, গতিকে প্ৰিজাইডিং বিষয়াজনৰ কিন্তু বহুত এটা ইম্পৰ্টেণ্ট দায়িত্ব। তেখেতে প্ৰত্যেকখন বেলট পেপাৰ তেখেতে ইছ্যু কৰিব লাগিব, নিজৰ ফুল ছিগনেচাৰ কৰিব লাগিব তেখেতে বেলট পেপাৰখনত। গতিকে এইটো এটা দায়িত্ব তেখেতৰ। গতিকে তেখেতে কি কৰিব লাগিব, বেলট পেপাৰখনৰ ওলোটা পিঠিত ৰাইট ছাইডৰ কৰ্নাৰত তেখেতে ফুল ছিগনেচাৰটো কৰিব লাগিব। BTR ইলেকশ্যনৰ কথা কৈ আছোঁ মই, পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰতো একেই হৈছিলে। আৰু আপোনালোকৰ যিটো ডিষ্টিংগুইছ ছিল, য'ত লিখা থাকিব চেণ্টাৰ নাম্বাৰটো, ধৰক 60 হ'লে 60 বুলি লিখা থাকিব, সেইটো আপোনালোকে লগাই দিব লাগিব। গতিকে আপুনিতো অকলে নোৱাৰিব প্ৰিজাইডিং বিষয়া হিচাপত, আপোনালোকৰ টীমে আপোনাক হেল্প কৰিব লাগিব, আপোনাৰ টীমে আপোনাক হেল্প কৰিব লাগিব সেইখিনি ক্ষেত্ৰত। আৰু যদি মানে অকলশৰে কৰা যায় বা কেতিয়াবা যদি ভোট বেছি হয়, হয়তো ৰাতি আপোনালোকৰ 2-2:30 বাজি যাব পাৰে। গতিকে 2-2:30 বাজি যাব পাৰে। গতিকে আপোনালোকে অলপ ফাষ্ট কৰাটো ভাল। আৰু যদি 1000 ভোট আছে, প্ৰায় 500 বা কমতে 500 বেলট পেপাৰ আপোনালোকে ইছ্যু কৰি থৈ দিব, যাতে পিছদিনাখন আপোনালোকৰ লেজি নহয় কামবিলাকত, যাতে বেলট পেপাৰ ইছ্যু কৰোঁতে ইফালে ভোট গ্ৰহণত ডিলে হৈ যাব পাৰে। ঠিক তেনেকুৱা। সেইখিনি হোৱাৰ পিছত আপোনালোকে আগতে থিৰাং কৰি ল'ব ৰুমটো দিবাৰ কোনফালে কি হ'ব, ভোটিং কম্পাৰ্টমেণ্টটো কোনফালে হ'ব, বা খিৰিকীৰ ওচৰত ধৰিলে খিৰিকীখন বন্ধ কৰিব লাগিব যাতে বাহিৰৰ পৰা দেখা নাপায়। এইখিনি হৈ গ'ল। এতিয়া আহিছোঁ ইলেকশ্যনৰ দিনাখন, নিৰ্বাচনৰ দিনাখন কি হ'ব। ভোট গ্ৰহণৰ দিনাখন ৰাতিপুৱা আপোনালোকে খাই লৈ ৰেডি হোৱাৰ পিছত আপোনালোকৰ প্ৰথম দায়িত্ব হ'ব বাহিৰত কিছুমান আঠা লগাই আপোনালোকে দিব লাগিব, মানে লেবেলিং কৰিব লাগিব। বাহিৰত কিছুমান গাইডলাইন দিয়া থাকে, ফলক দিয়া থাকিব, সেইবিলাক আপোনালোকে বাহিৰত গৈ লগাই দিব লাগিব। তাৰপিছত এণ্ট্ৰি এক্সিট তাতে ফলক দিব, আপোনালোকৰ লগাই দিব লাগিব পুৰুষ মহিলাৰ ক্ষেত্ৰত। আৰু আপোনালোকে স্পেচিয়েলি 100 টকা এটা দিয়ে বা বেতৰ বা এইবিলাক খৰচৰ ক্ষেত্ৰত আপোনালোকে সেইটো এৰেঞ্জ কৰি ল'ব। আৰু নহ'লে ডেস্ক বেঞ্চৰ সহায়ত আপোনালোকে ছেপাৰেট কৰি দিব, যাতে মেল ফিমেল ছেপাৰেট হয়। তাৰপিছত ৰাতিপুৱা আৰম্ভণি হোৱাৰ আগতে আপোনালোকৰ প্ৰথম এইবাৰ কাম আহি গ'ল পুলিং এজেণ্টসকলক এণ্ট্ৰি পাছ বা নিযুক্তি দিয়া। তেখেতসকলৰ যিকেইজন কেণ্ডিডেটে তেখেতসকলক পঠাইছে, যি দলৰে নহওক, এখন এপইণ্টমেণ্ট লেটাৰ লৈ আহিব। আৰু এপইণ্টমেণ্ট লেটাৰত এই প্ৰাৰ্থীজনৰ ছিগনেচাৰ থাকিব। গতিকে আপোনালোকৰ হাততো এটা আৰ্হি ছিগনেচাৰৰ এটা কপি থাকিব। সেই প্ৰাৰ্থীজনৰ ছিগনেচাৰৰ লগত আপোনালোকে মিলাই চাব লাগিব যে হয়নে নহয়, অমুক দলৰ পৰা আহিছে, এই প্ৰাৰ্থীজনে মানে পঠাইছে এই পুলিং এজেণ্টজনক। গতিকে তেখেতেতো নিজেও চহীটো কৰি ল'ব পাৰে, ভুৱাও হ'ব পাৰে। গতিকে চাই ল'ব
গতিকে আপোনালোকৰ তাত এখন থাকিবই। সেইখিনি হোৱাৰ পিছত এণ্ট্ৰি পাছ এটা দিব। আৰু এণ্ট্ৰি পাছটো কেনেকুৱা হয়, কেনেদৰে ফিল আপ কৰিব লাগে মই নেক্সট ভিডিঅ'ত মই বনাম। এণ্ট্ৰি পাছটো ইছ্যু কৰি দিলে আৰু কেতিয়াবা এনেকুৱা হয় পুলিং এজেণ্ট আহে, কোনোবা এজন প্ৰাৰ্থীৰ এগেইনষ্টে কোনোবা দলৰ হয়, কিন্তু এপইণ্টমেণ্ট লেটাৰখন নানে। তেখেতসকলে কয় যে এপইণ্টমেণ্ট লেটাৰখন পোৱা নাই। গতিকে আপোনালোকৰ হাততো এপইণ্টমেণ্ট লেটাৰ থাকিব প্ৰিজাইডিং বিষয়া হিচাপত, এই মেটেৰিয়েল কালেক্ট কৰোঁতে দি দিব। তেতিয়া এখন যদি দিয়ে আপুনি জেৰক্স কৰি তেখেতক আনি ফিল আপ কৰি আনি কেণ্ডিডেটৰ ছিগনেচাৰ লৈ আহিব দিব লাগিব। তেতিয়াহে আপুনি এপইণ্টমেণ্ট লেটাৰখন একচেপ্ট কৰিব পাৰিব আৰু এণ্ট্ৰি পাছ দিব পাৰিব। আৰু কেতিয়াবা এটা দলৰ এগেইনষ্টে দুজন পুলিং এজেণ্ট আহে, তেতিয়া কিন্তু আপুনি এজন এজনকৈহে বহিব দিব লাগিব। ধৰক 12টা বজালৈকে এজন থাকিলে, তাৰপিছত তেখেতক ৰিলিভাৰ হিচাপত আন এজন আহিল আৰু তেখেতে গুচি যাব প্ৰথমজন। কিন্তু তাতে পুলিং এজেণ্ট মুভমেণ্ট ছিট বুলি এখন ফৰ্ম পাব। মুভমেণ্ট মানে পুলিং এজেণ্ট মানে অহা যোৱা কৰা যিটো, তাতে কিন্তু আপুনি এণ্ট্ৰি কৰিব লাগিব। ৰাতিপুৱা অহা কেইজনৰ টাইমটো আপোনালোকে 7 বজাতে দিব লাগিব। কিন্তু এই মই মাজতে যে ক'লোঁ এজন গুচি যাব, তেখেতৰ কিন্তু ডিপাৰ্চাৰ টাইমটো 12 বজাত দিব লাগিব। 12 বজাত দিয়াৰ পিছত নতুনকৈ তলৰ ঘাটত তেখেতৰ সলনি যিজন আহিল সেই মানুহজনৰ নামটো লিখিব লাগিব। একেই কেণ্ডিডেটৰে হ'ব, একেই দলৰে হ'ব, কিন্তু এণ্ট্ৰি টাইমটো আপোনাৰ এৰাইভেল টাইমটো দিব লাগিব 12 বজাত দিব লাগিব। আৰু যদি শেষলৈকে থাকে ডিপাৰ্চাৰটো শেষৰ টাইমটো দিব লাগিব, ভোট গ্ৰহণৰ শেষৰ। এইখিনি হৈ গ'ল। এতিয়া আপোনাৰ কাম হ'ল বেলট বক্সটো ৰেডি কৰা। বেলট বক্সটো আপোনালোকে চাই ল'ব আৰু ধুনীয়াকৈ বেলট বক্সটো খুলি পুলিং এজেণ্টসকলক দেখাব। আৰু আপোনাৰতো সদস্যসকল থাকিবই, মানে ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং এইখিনি থাকিবই আপোনাৰ লগত। দেখাব যে ভিতৰত একো নাই, কোনো ধৰণৰ কাগজ নাই, দেখাব সম্পূৰ্ণ খালী বুলি। তাৰপিছত এটা এড্ৰেছ টেগ আপোনালোকে য'ত ধুনীয়াকৈ লিখা থাকে কি ইলেকশ্যন, কোনটো চেণ্টাৰ নাম্বাৰ কিমান, তাতে এড্ৰেছ টেগটো ফিল আপ কৰি দিব। আৰু এড্ৰেছ টেগৰ ওপৰত মই অহাকালি ভিডিঅ' বনাম। এড্ৰেছ টেগটো মই দেখুৱাম কেনেকুৱা কি ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে কি কৰিব, সেইখন ভৰাই দিব তাতে এড্ৰেছ টেগখন। বাকচত ভৰাই দিয়াৰ পিছত বাকচটো বন্ধ কৰি দিব। কিন্তু বন্ধ কৰি দিলে মানে এইফালে যেতিয়া টানি দিব আপোনালোকে, এইফালে গুণাৰে বান্ধি থ'ব, যাতে ভোট গ্ৰহণৰ কাৰণে বাকচটো পূৰা ৰেডি হয়। একেবাৰে চিল কৰাৰ কথা নহয়, আহিয়ে নপৰে বাৰু, এইটো শেষত কৰিব লাগিব। কিন্তু এড্ৰেছ টেগ এটা পুনৰ আপোনালোকে তাতে ঠাই থাকে, এই ফুটা থাকে, এই ফুটাত ধুনীয়াকৈ এড্ৰেছ টেগ এটা ওলমাই বান্ধি থ'ব। আৰু তাৰপিছতে কাম হ'ব, অকণমান ৰৈ গৈছিলে ইয়াতে, এড্ৰেছ টেগটো লগোৱাৰ আগত যেতিয়া আপোনালোকে গুণাৰে বান্ধিব, তাৰ আগত কিন্তু পেপাৰ চিলটো আপোনালোকে ইউজ কৰিব লাগিব। কোনটো পেপাৰ চিল ইউজ কৰিব সেইটো আপোনালোকে লিখি থ'ব এখন নোট বহীত, যে ইমান নম্বৰৰ পেপাৰ চিলটো আপুনি ইউজ কৰিলে। ধৰক 3টা দিছিলে, এই যিটো ইউজ কৰিব সেই নাম্বাৰটো লিখি থ'ব। আৰু পেপাৰ চিলৰ ওলোটা পিঠিত আপোনাৰ চহী, পুলিং এজেণ্টসকলৰ চহী লৈ ল'ব। লোৱাৰ পিছত তাতে ডিষ্টিংগুইছ চিলটো মাৰি এনেকুৱাকৈ আপোনালোকে তাতে ভৰাই দিব বাকচটোৰ মানে মুখখনত, যাতে ডিষ্টিংগুইছ চিলটো ধুনীয়াকৈ ওলাই থাকে। তাৰ পাছতহে বাকচৰ দুৱাৰখন বন্ধ কৰি গুণাৰে গাঁঠি দি দিব। তাৰপিছত এড্ৰেছ টেগটো লগাই দিব। এতিয়া ভোট গ্ৰহণৰ কাৰণে ৰেডি হৈছে। হোৱাৰ পিছত বেলট বক্সত এখন লেবেল লগাব লাগিব। তাতেও থাকিব কিমান ভোট, চেণ্টাৰ নাম্বাৰ, জাষ্ট চিম্পল এখন ফৰ্ম, সেইখন কিন্তু আঠা লগাই বেলট বক্সৰ ওপৰত দিব লাগিব। এতিয়া আপোনাৰ কাম হ'ল প্ৰিজাইডিং বিষয়া হিচাপত ডিক্লাৰেশ্যন দিব লাগিব যে ভোট গ্ৰহণ আৰম্ভ হ'ব। পুলিং এজেণ্টসকলৰ চহী ল'ব লাগিব, কিমান টাইমত হ'ল সেইখিনি দিব লাগিব। এইখিনি হৈ গ'ল। এইখিনি হোৱাৰ পিছত ভোট গ্ৰহণ চলিল। আৰু ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিঙৰ কথা মই আৰু এতিয়া নকওঁ, তেখেতসকলে নিজৰ ডিউটি ট্ৰেইনিং ল'ব যিহেতু। আৰু মই ইয়াৰ কাৰণে সুকীয়াকৈ ভিডিঅ' বনাম, জাষ্ট মই থুলমূলকৈ কৈছোঁ একেবাৰে আৰম্ভণিৰ পৰা কেনেকৈ হ'ব। ভোট গ্ৰহণ চলিলে, গতিকে আপুনি প্ৰিজাইডিং বিষয়া হিচাপত আপোনাৰ দায়িত্ব হ'ব নিৰীক্ষণ কৰি থকা। আৰু 2 আৱাৰ্ছ ৰিপৰ্টটো কিন্তু আপুনি দি থাকিব লাগিব, কিমান ফাৰ্ষ্ট পুলিঙৰ পৰা লৈ মেল কিমান, ফিমেল কিমান, টোটেল কিমান গ'ল। গতিকে সেইখিনি আপুনি দি থাকিব লাগিব ছেক্টৰক। কেতিয়াবা পুলিচৰ পৰাও কল কৰে, পুলিচ ছেক্টৰজনেও কল কৰিব আপোনালোকক। আৰু লগতে ভিজিটিং ছিটটো আপোনালোকে ৰেডি কৰি থ'ব। ওপৰৰ যিবিলাক লেবেলিং আছে ফিল আপ কৰি থ'ব, যাতে কোনোবা আহিলে কিবা এটা ৰিমাৰ্কছ দি থৈ যাব পাৰে
বা কিমান টাইমত ভিজিট কৰিছিলে কোনোবা এজন কিন্তু বাহিৰৰ যদি কোনোবা এজন বিভাগীয় মানুহ আহে আপোনাৰ ভিজিটিং ছিটটো আহিয়ে বিচাৰিব গতিকে ভিজিটিং ছিটটো আপোনালোকে ৰেডি কৰি থৈ দিব আৰু আপুনি কিছুমান কাম আগবঢ়াবই পাৰে যে পেপাৰ সিল একাউণ্টটো যিহেতু যদি কোনো ডেমেজ হোৱা নাই আৰু সিল কৰাৰ সময়তটো আৰু ডেমেজ নহয় গতিকে পেপাৰ সিল একাউণ্টটো আপোনালোকে ফিল আপ কৰিব পাৰিব কিমান কেইখন পাছিলে পেপাৰ সিল কিমান নম্বৰটো ইউজ কৰিলে বেলট বক্সত সেইবিলাক ফিল আপ কৰিব পাৰিব কিন্তু বেলট পেপাৰ একাউণ্টটো শেষতহে পাৰিব আপোনালোকে কাৰণ বেলট বা কিমান ইউজ হয় ঠিক তেনেকুৱা কাউণ্টাৰ ফইলবিলাক আপোনালোকে ৰাখিব লাগিব আৰু কাউণ্টাৰ ফইলটোৰ যিটো কৈছোঁ মই কাউণ্টাৰ ফইল মানে বেলেগ একো নহয় বেলট পেপাৰৰ যিটো বুক থাকিব বেলটখন চিৰি দিয়াৰ পিছত যিটো চিৰাৰ পিছত যিটো খণ্ড ৰৈ যাব সেইটো কাউণ্টাৰ ফইল তাতে কিন্তু চিগনেচাৰ ল'ব লাগিব বা থাম ইমপ্ৰেশ্যন এটা হ'লেও লগাব লাগিব মানে আঙুলিৰ এটা টিপ এটা হ'লেও ল'ব লাগিব টিপ চহী এটা ভোটাৰজনৰ তেনেদৰে চলি থকাৰ পিছত আপুনি যেতিয়া ভোট গ্ৰহণ শেষ হ'ব শেষ হোৱাৰ আগে আগে আপুনি চাই ল'ব বাহিৰত কিমান মানুহ আছে যদি ভাবে যিটো টাইমত শেষ হ'ব তাতকৈ কিন্তু মানুহ বেছি আছে ধৰক গোটেইখিনি মানুহ দিওঁতে আৰু 1 ঘণ্টা লেট হ'ব তেতিয়া কিন্তু আপুনি এনাউন্স কৰি দিব যে যিসকল মানুহ আছে বাউণ্ডাৰীৰ ভিতৰত থাকক আৰু যদি বাউণ্ডাৰী গেট আছে আপুনি বাহিৰত গৈ বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিব আৰু এটা কুইজ স্লিপ দিয়ে মানে শাৰী শাৰীত যিটো স্লিপ দিয়ে সেই স্লিপটো আপোনালোকে উলটাকে দি আহিব বাহিৰৰ পৰা একেবাৰে শেষৰজনক 1 নম্বৰটো দিব তাৰপিছত 2 নম্বৰটো দিব এনেকৈ দি আহিব কিন্তু চাব যদি 100 জনতকৈ বেছি থাকে তেতিয়া কিন্তু আপুনি কিন্তু নিজে স্লিপ বনাব লাগিব ব্লেংক পেপাৰ লৈ আপোনালোকে সৰু সৰুকৈ চিৰি স্লিপ বনাব লাগিব কাৰণ কম হৈ যায় ইয়াৰ পৰা দিলে 100 মান দিয়ে গতিকে তাতে কৈছো কৰিব লাগিব আপোনাৰ সিগনেচাৰ থাকিব লাগিব নাম্বাৰটো আপোনালোকে লিখিব লাগিব 100ৰ পিছত যদি হয় 101 তেনেকৈ লিখিব লাগিব মই এটা নিজৰ ব্যক্তিগত এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো পঞ্চায়ত ইলেকশ্যনৰ তেনেকুৱা হৈছিলে স্লিপ কম হৈ যায় কিন্তু স্লিপ বনোৱাৰ টাইম নাথাকে গতিকে চাব আপোনালোকে অলপ ভোটাৰৰ হেৰিৰ লগত আৰু যেতিয়া একেবাৰে শেষ হ'ব শেষৰ পাৰ্ট ভোটাৰজনে ভোট দিয়াৰ পিছত আপোনালোকে আকৌ ডিক্লাৰেশ্যন ফৰ্ম এখন ফিল আপ কৰিব লাগিব যেনেকৈ আৰম্ভণিতে ডিক্লাৰেশ্যন দিছিলে ডিক্লাৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব তাতেও পুলিং এজেণ্টৰ চহী ল'ব লাগিব যে ভোট গ্ৰহণ শেষ হ'ল তাৰপিছত ধুনীয়াকৈ গুণাৰ গাঁঠিটো খুলি এইখন একেবাৰে লক কৰি দিব লাগিব লক কৰাৰ পিছত কি হ'ব য'ত এড্ৰেছ টেগ লগাইছিলে এই গাঁঠিবিলাকত আপোনালোকে লা আৰু মেটেল চিলেৰে চিল কৰিব লাগিব এইবিলাক চিল কৰাৰ পিছত মাৰ্কিন কাপোৰেৰে ধুনীয়াকৈ বেগটো চিলাব লাগিব মানে বেগত ভৰাই মাৰ্কিন কাপোৰখনেৰে ধুনীয়াকৈ আপোনালোকে ফিটাৰে মেৰাই বক্সটো চিল কৰিব লাগিব তাৰপিছত ওপৰত কিন্তু আপোনালোকে বেলট পেপাৰ একাউণ্টৰ এটা কপি কিন্তু আপোনালোকে লগাই দিব লাগিব গতিকে মই কৈছিলোৱে যেহেতু আপোনাৰ ভোট গ্ৰহণ শেষ হৈ গ'ল আপোনালোকে হিচাপ কৰি ল'ব কিমান বেলট আছিলে কিমান ইউজ হ'ল কোনোবাখন ধৰক লেতেৰা হৈ গ'ল বা চিৰি গ'ল তাতে লিখিব লাগিব স্পইল বুলি লিখিব লাগিব খামত ভৰাই দিব লাগিব আনইউজ হোৱাখিনিও ঘূৰাই দিব লাগিব গতিকে এইখিনি মই মাজৰ ফৰ্মৰ কথা মই ক'বই যোৱা নাই থুলমূলকৈ কি হ'ব সেইদিনাখন মই সেইখিনিহে কৈ আছোঁ ফৰ্মলৈকে মই এতিয়ালৈকে যোৱাই নাই তাৰপিছত আপোনালোকে ধুনীয়াকৈ প্ৰত্যেকটো গাঁঠিতে কিন্তু আপোনালোকে লা দিব লা দি মেটেল চিলেৰে চিল কৰিব কিন্তু প্ৰত্যেকটো গাঁঠিত দিব লাগিব সেইটো ভুল নকৰিব আপোনালোকে তাৰপিছতে আপোনালোকক ছেক্টৰে লৈ যাব আকৌ পুনৰ সেই কাউণ্টাৰলৈকে লৈ যাব য'ত আপোনালোকক ৰিচিভ কৰিব আকৌ এই গোটেই বেলট বক্সটো কিন্তু তাতে কিন্তু আপোনালোকে গৈ ৰখি নাথাকিব যে এই কাউণ্টাৰত ল'ব আমি ইয়াতে চাই ল'ব স্পেচিয়েল কাউণ্টাৰ কিছুমান থাকে ক'ৰবাত প্ৰিজাইডিং অফিচাৰ ডায়েৰীখন এক্সট্ৰাকৈ লয় তাতে অকল প্ৰিজাইডিং অফিচাৰ ডায়েৰীখনেই লয় আপোনাৰ যদি ধৰক কিবা ভুল হৈছিলে আকৌ আপুনি ঘূৰি আহিব লগা হ'ব পাৰে ক'ৰবাত কিন্তু ভাউচাৰ বনাই দিব লাগে আপোনাক যে 100 টকাটো দিছিলে নিজে হেণ্ড ৰিটাৰ্ণ ভাউচাৰ বনাই দিব লাগিব তাৰ কাৰণেও কিন্তু আপুনি লাইন পাতিব লাগিব আকৌ আৰু ক'ৰবাত মেল ফিমেল কিমান 2 আৱাৰ্ছ ৰিপৰ্টটো হাতেৰে বনাই দিব লাগে এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত তেনেকুৱা হৈছিলে তেনেকৈ বহুত লেট হৈ গৈছে 3টা কাউণ্টাৰত স্পেচিয়েলি আকৌ এক্সট্ৰাকৈ লাইন পাতিব লগা হয় আপুনি এইখিনি বনাব আহোঁতে আপোনাৰ আগত আকৌ 10জন লাইন হয় গতিকে এইবিলাক আপোনালোকে দেৰি নকৰিব আহিয়ে এজনে গৈ গোটেইখিনি চাই চিতি আহিব তাৰপিছত এইখিনি হোৱাৰ পিছত আপোনালোকৰ গোটেই মেটেৰিয়েলছৰ পৰা আদি কৰি বেলট বক্সটো জমা দিব তাৰপিছত একনলেজমেণ্ট এখন দিব আপোনালোকৰ ৰিচিভ কৰা বুলি তেতিয়া আপোনালোকে আজৰিয়ে এইখিনি হ'ল থুলমূলকৈ ঘটনা কি হ'ব ইলেকশ্যনৰ দিনাখন এতিয়া মই যে আপোনালোক কৈ আছিলোঁ বেলট পেপাৰ একাউণ্ট পেপাৰ চিল একাউণ্ট প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী ভিজিটিং ছিট এড্ৰেছ টেগ তাৰ পাছত 2 আৱাৰ্ছ ৰিপৰ্ট আৰু লগতে থাকিল ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ চেলেঞ্জ ভোট কি কেনেকুৱা
পেপাৰচিল একাউণ্ট কেনেদৰে ফিল আপ কৰে সেইবিলাকৰ বিষয়ে মই ডিটেইলছত ভিডিঅ' বনাম। জাষ্ট আজি আৰম্ভণিৰ কাৰণে এই থুলমূলভাৱে মই এইখিনি কথা ক'লোঁ। হয়তো এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি ৰৈ যাব পাৰে মোৰো, গতিকে আপোনালোকে সেইখিনি মোক মাৰ্জনা কৰিব। আৰু কিবা ভুল ভ্ৰান্তি যদি আপোনালোকৰ লক্ষ্যত পৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয় দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা থাকিলে। ভিডিঅ'টো শেষত আপোনালোকে ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।